এয়া পথ নিৰ্মাণৰ একচুৱেলি গাফিলতিৰ কাৰণে হৈছে। পথ নিৰ্মাণ কৰোঁতে যদি অলপ চিষ্টেমেটিকভাৱে কৰিলে হয় তেতিয়া এনেকুৱা অৱস্থা নহ'লে যে মানুহে অহা যোৱা কৰিব নোৱাৰা হৈছে পানীৰ কাৰণে। এইটোৱে আৰু অনুৰোধ কৰিম নেক্সট কাম কৰিলে যাতে অকণমান প্লেনিঙত কৰে। এজাক বৰষুণে এমছৰ দুৱাৰমুখ ধুৱাই থৈ গ'ল। লগতে ৰাইজৰ আমাৰ যিটো দুৰ্দশা হৈছে মানে সুনিশ্চিত পানী ওলাই যোৱাৰ যিটো ড্ৰেইনেজ ব্যৱস্থা পাওঁ সেইটো অভাৱত আমাৰ এই অৱস্থা আজি। যদি এই অৱস্থাটো ৰাইজে যদি আৰু চৰকাৰে যদি অলপ সজাগ হ'ল হয় তেতিয়াহ'লে এই অৱস্থা আমাৰ নহ'ল হয় আজি। ইয়াৰ ফলত আমি মানে ৰাইজে সময়মতে জেগা যাই পোৱা নাই। এতিয়া ডক্টৰৰ আমাৰ এপইণ্টমেণ্ট আছিল, আমি চাগে নাপাম আজি। আকৌ নেক্সট দিনা আমি আহিব লাগিব। গতিকে চৰকাৰে আৰু ৰাইজে অলপ সচেতন হ'লে এইখিনি কাম আমাৰ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।